নমস্কাৰ উপস্থিত হৈছো 2 নম্বৰ বেজহলা প্ৰাথমিক বিদ্যালয়ত আৰু কিছু মুহূৰ্ত আগে বিদ্যালয়ৰ পৰা এটা খবৰ আহিছিলে যে ইয়াত আসলতে এটা সাপ তেওঁলোকৰ যি প্ৰস্ৰাৱ গৃহৰ সন্মুখতে আসলতে সাপ এটা প্ৰত্যক্ষ কৰিছিল আৰু তাৰ পিছতে বিদ্যালয়ৰ কৰ্তৃপক্ষই খবৰ দিছিল বাইদেউ কেনেকৈ দেখিছিলে আপোনালোকে মই দেখিছিলোঁ প্ৰথমে মোক ল'ৰা দুজনে আহি মাতি নিলে তাৰপিছত কৈছে বাইদেউ আহকচোন সাপ ওলাইছে এবাৰ মই প্ৰথমবাৰ গৈ ৰখি দিলোঁ নোলাল তাৰপিছত আকৌ যাওঁতে তেতিয়া মানে মই অলপ দেখিলোঁ আৰু ডাঙৰ আছিলে ডাঙৰ আছিলে মূৰটো উলিয়াই দিছিলে আচলতে যথেষ্ট ডাঙৰ আছিলে আমি আতংকিত হৈ গৈছিলোঁ মানে ল'ৰা ছোৱালীখিনি যে এফালে প্ৰস্ৰাৱ কৰিব যায় সেইকাৰণে মানে ভয়ত আমাৰ মেনেজিঙৰ সভাপতি তেখেতক জনালোঁ তেওঁলোক আহি পেলাই চালেহি আৰু চোৱাৰ পিছতে আপোনালোকক খবৰ দিয়া হ'ল এতিয়া যিহেতু উদ্ধাৰ কৰা হৈছে কেনেকুৱা লাগিছে ভাল লাগিছে মনটো এতিয়াহে শান্তি লাগিছে আচলতে বিদ্যালয় কৰ্তৃপক্ষই খবৰ দিছিল আৰু খবৰৰ ভিত্তিত প্ৰথম আচলতে মানৱ সেই স্থানত উপস্থিত হৈছিল আৰু যথেষ্ট আচলতে এটা গাঁতৰ ভিতৰত আচলতে সাপটো আছিলে কিন্তু সাপটো প্ৰস্ৰাৱ গৃহৰ একে লগতে আছিলে তাৰপিছতেই মানৱে বহুখিনি চেষ্টা কৰিছিল আৰু সাপটো প্ৰায় ওলোৱা অৱস্থাতে নিৰঞ্জন এই স্থানত উপস্থিত হৈছিল আৰু দুইজন ইতিমধ্যে বহু কষ্টৰে সাপটোক এই মুহূৰ্তত এটা বেগত আবদ্ধ কৰিবলৈ সক্ষম হৈছে মানৱ কেনেকুৱা লাগিল আজি প্ৰায় 2 ঘণ্টা এইটো মানে শ্বাসৰুদ্ধকৰ কাহিনী বুলি ক'ব লাগিব আৰু খবৰ দিছিলে তাৰপিছত আহিলোঁ সি গাঁতটোত আছিলে আৰু মই প্ৰথম দেখি মানে বাহিৰৰ পৰা তাক কিং কোব্ৰা বুলি ভাবিছিলোঁ তাৰ চাইজটো দেখি পেলাই তাৰপিছতে প্ৰায় মইতো 1 ঘণ্টা 1.5 ঘণ্টামান যুঁজিছোঁ নেজডালত ধৰোঁ তাৰপিছত সি এই লেট্ৰিনৰ পাইপ এডাল আছিল তাত সোমাই গ'ল তাৰপিছত নিৰঞ্জন আহিলে দুইজনৰ সহযোগত ধৰা হ'ল আৰু প্ৰায় মোটামুটি যথেষ্ট ডাঙৰ 5 কিলোমান হৈ যাব এডাল যথেষ্ট আৰু এডাল আৰু এই বৰ্ষৰ এইটো মানে ডাঙৰ চকৰি হয়তো শেষ হ'ব পাৰে মানে ঠাণ্ডা ছিজন আহিছে এই ফিনিচিং দিছে আৰু নিৰঞ্জন আছে নিৰঞ্জনৰ পৰা জানিম কি ক'ব এইটো আপোনাৰ বেজলা 2 নং বেজলা LP স্কুলৰ ওচৰত তাতে ওলাইছিল বুলি ক'লে আপোনাক খবৰ দিয়াৰ লগে লগে মই আপোনাৰ বেলেগ জেগাত আছিলোঁ মানৱ আহিলে আগতে বুদা আহিলে উত্তম দা তেখেত দুজনে আহি পেলাই বস্তুটো চাই মেলি তেখেত ফাৰ্ষ্ট অৱস্থাত আমি কিং কৰিব বুলি কৈছিলে মোক তাৰপিছত ময়ো আহিলোঁ যিমান পাৰোঁ সোনকালে আহি পেলাই লগে লগে আমি উলিয়াই পেলাই ৰেস্কিউ কৰিলোঁ আৰু এতিয়া গাঁৱৰ ষ্টুডেণ্টখিনিয়ে এতিয়া সকাহ পাব আৰু ছাত্ৰ ছাত্ৰীখিনি আৰু এইসকল হ'ল স্থানীয় বাসিন্দা কেনেকুৱা লাগিল আজি কি ক'ব ভালেই লাগিলে আৰু যথেষ্ট ডাঙৰ আছিলে আমাকতো ৰাতিপুৱাই বাইদেউ ফোন কৰিছে না সেইটো কাৰণে আমি ৰাতিপুৱা আহি পেলাই সহযোগ বোধ কৰি দিলোঁ আৰু সাপটো যথেষ্ট ডাঙৰ আছে এইটো আগত দেখিছে নাই এনেকুৱা ডাঙৰ আগতো দেখা নাই বাৰু আজি দেখিছোঁ প্ৰথম আমাৰ ডিপ্লুঙা মানে বেজলাৰ সভাপতি আছে নাই ফোন কৰিলে যে আমাৰ বগেন পালোঁ সেইকাৰণে আমি আহিলোঁ আৰু এতিয়া ভাল লাগিল নে ধৰাৰ পিছত বহুত ভাল লাগিলে ল'ৰা ছোৱালীয়ে মানে ডিষ্টাৰ্ব নিদিওঁ যিটো আৰু এয়া আছিল স্থানীয় বাসিন্দা যথেষ্ট এই মুহূৰ্তত তেওঁলোকে স্বস্তিৰ নিশ্বাস পেলালে হেৰাম্বু আছে কি ক'ব কেনেকুৱা লাগিল আজি কিং কোব্ৰা বুলি কোৱা কাৰণে চাবলৈ দৌৰ মাৰি আহিলোঁ কিন্তু ইয়াত চকৰি ফেটি বুলি কৈছে বাৰু ভাল লাগিছে যথেষ্ট ডাঙৰ বহুত ডাঙৰ প্ৰায় 5-6 কেজিমান হ'ব এই কণ শিশুসকল মানে বাচিলে আৰু ভাল লাগিছে আৰু এয়া আছিল 2 নম্বৰ বেজহলাৰ আজি এটা প্ৰকাণ্ড চকৰি ফেটি উদ্ধাৰ হৈছে আৰু এই মুহূৰ্তত ইয়াৰ স্থানীয় ৰাইজে আচলতে চকৰি ফেটিটো প্ৰত্যক্ষ কৰিবলৈ স্থানত উপস্থিত হৈছে ইতিমধ্যে মানৱ আৰু নিৰঞ্জনে দুয়োজনৰ যৌথ প্ৰচেষ্টাত আচলতে সাপটো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে